প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম প্ৰিয়া। মোৰ এটা ল'ৰা আৰু এজনী ছোৱালী সন্তান আছিল। মোৰ ল'ৰাটোৰ বিয়া ইতিমধ্যে 2 বছৰ আগতেই হৈ গৈছে। মোৰ ল'ৰাটো প্ৰায় তাৰ চাকৰি সূত্ৰে বাহিৰতে থাকে আৰু বোৱাৰীজনী মোৰ লগতে থাকে। মোৰ ছোৱালীজনীৰ বিয়া হোৱাও ইতিমধ্যে এবছৰ হৈ গৈছে। হঠাতে এদিন মোৰ ছোৱালীজনীয়ে ফোন কৰি ক'লে যে মোৰ স্বামীৰ ইতিমধ্যে চাকৰিটো গুচি গৈছে বুলি। সেয়েহে এতিয়া সিহঁতৰ বৰ সমস্যা হ'বলৈ ধৰিছিল। মই লগে লগে তেওঁলোকক ঘৰলৈ মতাৰ সিদ্ধান্ত ল'লোঁ, যাতে মই তেওঁলোকক সহায় কৰিবলৈ পাৰোঁ। পিছদিনা তাই মোক লগ কৰিবলৈ আহিলে। যেতিয়া তাই আহিলে তেতিয়া তাইৰ মুখত চিন্তাৰ ভাৱ স্পষ্টকৈ ফুটি উঠিছিল। মই তাইক সেইটো সময়ত স্পষ্টকৈ ক'লোঁ যে যেতিয়ালৈকে জোঁৱাই নতুন এটা চাকৰি নাপায় তেতিয়ালৈকে তোমালোকে মোৰ লগতে থাকিবলৈ পাৰিবা। কিন্তু তাৰপিছত মোৰ বোৱাৰীৰ মোৰ ছোৱালীজনীৰ প্ৰতি সহানুভূতি কম হ'বলৈ ধৰিলে। এদিন মই বোৱাৰীক খঙতে ক'লোঁ, যদি তেওঁৰ মোৰ ছোৱালীজনীৰ পৰা কিবা সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে তাই নিজৰ ঘৰলৈ গুচি যোৱাটো উচিত হ'ব। মোৰ কথাটো শুনি তাইৰ এতিয়া বহুত খং উঠিল আৰু তাই তৎক্ষণাত নিজৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। তাই যোৱাৰ পিছত মোৰ ছোৱালীজনী আগৰ দৰেই ঘৰখনত সহজ হৈ পৰিল। কিছুদিনৰ পিছত জোঁৱাই হঠাতে মোৰ কোঠালৈ আহিল। সেইটো সময়ত মই মোৰ আলমিৰাৰ পৰা কাপোৰ উলিয়াই আছিলোঁ, কাৰণ মই এগৰাকী বান্ধৱীৰ ছোৱালীৰ বিয়ালৈ যাবলগীয়া আছিল। মই কেইখনমান শাৰী বেলেগকৈ ৰাখিছিলোঁ আৰু যেতিয়া মই শাৰীৰ ব্লাউজ এটা পিন্ধি চাই আছিলোঁ তেতিয়াই জোঁৱাই একো শব্দ নকৰাকৈ মোৰ কোঠাটোলৈ সোমাই আহিল। তেওঁক দেখাৰ লগে লগে মই তৎক্ষণাত তেওঁলৈ পিঠি কৰি ঘূৰি দিলোঁ। এইবিলাক তৎক্ষণাত ঘটি গৈছিল। মই ভাবিছিলোঁ যে ইয়াৰ পৰা মই আৰু জোঁৱাই দুয়োৱে অসহজ অনুভৱ কৰিছিলোঁ। মই তৎক্ষণাত নিজকে ঠিক কৰি ল'লোঁ আৰু যেতিয়া মই শাৰীখন মেৰিয়াই ল'লোঁ তেতিয়া জোঁৱাই মোৰ ফালে ঘূৰি চাইছিল। ঘৰত বোৱাৰীৰ লগত অকলে থকাৰ কাৰণে মোৰ দৰ্জা বন্ধ কৰাৰ অভ্যাস নাছিল। সেইকাৰণে দুৱাৰ সদায় খোলা ৰাখিছিলোঁ। যেতিয়া মই জোঁৱাইৰ ফালে চালোঁ তেতিয়া দেখিলোঁ যে তেওঁ বিচনাৰ ওচৰতে থিয় হৈ আছিল। জোঁৱাই ক'লে, মা, মই হঠাতে আপোনাৰ কোঠালৈ আহি গ'লোঁ, তাৰ বাবে ক্ষমা কৰিব। তেওঁ ক্ষমা খোজাৰ পিছত মোৰ পৰা অলপ আঁতৰি থাকি ক'লে যে, মা, আপুনি যিখিনি মোৰ আৰু মোৰ পত্নীৰ বাবে কৰি আহিছে সেয়া সঁচাকৈ বহুত ডাঙৰ কথা। আজিকালিতো জোঁৱাইকক ঘৰত সন্মান দিয়ে কেৱল শাহু মাকসকলেহে। আপুনি মোক নিজৰ ল'ৰাৰ দৰে চম্ভালি লৈছে। চিন্তা নকৰিব, মই বেছিদিন ইয়াতে নাথাকোঁ। যিমান যি হ'লেও মই এইখন ঘৰৰ জোঁৱাই আৰু জোঁৱাই শহুৰেকৰ ঘৰত বেছিদিন থকাটো ভাল নেদেখি মই সোনকালে চাকৰি এটা যোগাৰ কৰি ল'ম। তেতিয়া মই জোঁৱাইক ক'লোঁ যে, বোপা, তুমি মোক ধন্যবাদ জনোৱাৰ কোনো প্ৰয়োজন নাই। আৰু এটা কথা মনত ৰাখিবা, তুমি এইখন ঘৰৰ একমাত্ৰ জোঁৱাই। এইখন ঘৰত তুমি লাজ কৰিবলৈ কোনো কথা নাই। এইখন ঘৰক তুমি একেবাৰে নিজৰ বুলি ভাবিবলৈ পাৰিবা। মোৰ কথা শুনি জোঁৱাই হঠাতে মোক সাবটি ধৰিলে আৰু ক'লে যে, মা, মই আপোনাৰ এই উপকাৰ কেনেকৈ পৰিশোধ কৰিবলৈ পাৰিম সেয়া মই নাজানো। যেতিয়া জোঁৱাই মোক সাবটি ধৰিলে তেতিয়া মই থৰ লাগি ৰ'লোঁ। যিমান যি হ'লেও তেওঁ মোৰ জোঁৱাইয়ে আছিল আৰু ইফালে আমাৰ সম্পৰ্কটো ইমান খোলা নহয়। মই ভাবিলোঁ যে এয়া নতুন প্ৰজন্মৰ চাগে চিন্তাধাৰা, য'ত জোঁৱাইকে নিজৰ শাহুৱেকৰ লগত কোনো কুণ্ঠাবোধ নোহোৱাকৈ কথাবিলাক পাতে। লাহে লাহে মোৰ মনলৈ এনেকুৱা ভাৱ আহিবলৈ ধৰিলে যে মোৰ ছোৱালীজনী আৰু জোঁৱাইৰ মাজত সকলো ঠিক চলি থকা নাই নেকি বাৰু। এদিন ৰাতি যেতিয়া মই মোৰ ছোৱালীজনীৰ কোঠাৰ সন্মুখেৰে পাৰ হৈ আহিছিলোঁ তেতিয়া মই তেওঁলোকৰ কোঠাৰ পৰা খঙত কথা কৈ থকাৰ শব্দ শুনিবলৈ পাইছিলোঁ। মোৰ বিশ্বাস হৈ গৈছিল যে তেওঁলোকৰ মাজত কিবা এটা কাজিয়াৰ সৃষ্টি হৈছে। সেয়া শুনি মই চিধাই তেওঁলোকৰ কোঠালৈ সোমাই গ'লোঁ। ভিতৰলৈ গৈ মই দেখিলোঁ যে মোৰ ছোৱালীজনীয়ে তাইৰ স্বামীক গালি পাৰি আছিল। তাই তেতিয়া কৈ আছিল যে এমাহ হৈ গ'ল, কিন্তু এই মানুহজনে এতিয়ালৈকে এটা কাম বিচাৰি ল'বলৈ পৰা নাই। গোটেই দিনটো লেপটপত বহি কি কৰি থাকে একমাত্ৰ ভগৱানেহে জানে। আৰু গোটেই দিনটো ঘৰত বহি মূৰৰ বিষ হৈ গৈছে আৰু এতিয়া মোক তেল মালিচ কৰি দিবলৈ কৈছে। মই এই বেকাৰ মানুহজনৰ কোনো যত্ন নলওঁ। মোৰ ছোৱালীজনীয়ে ইমান খঙত আছিল যে তাই নিজৰ মাকৰ আগতে নিজৰ স্বামীৰ অপমান কৰিবলৈ ধৰিলে। তেতিয়া মই তাইক টানকৈ ক'লোঁ যে কথা কওঁতে অলপ শব্দবিলাকৰ ধ্যান ৰাখিবা। জোঁৱাই এদিন নহয় এদিন কাম পাবই। এয়া কঠিন সময় এতিয়া পাৰ হৈ যাব। এইটো সময়ত তুমি তোমাৰ স্বামীক মানসিক সমৰ্থন কৰি যাবলৈহে লাগে। স্বামীক সেৱা কৰি যোৱাটো বহুত পুণ্যৰ কাম। মোৰ কথা শুনি তাই ক'লে যে, মা, যদি তোমাৰ জোঁৱাইক ইমান মৰম কৰা তেনেহ'লে তুমিয়েই তেওঁৰ মালিচ কৰি নিদিয়া কিয়। মই তাইক কিবা এটা ক'বলৈ লৈছিলোঁহে তেনেতে জোঁৱাই মোৰ হাতত ধৰিলে আৰু মোক কোঠাৰ পৰা বাহিৰলৈ লৈ যাবলৈ ধৰিলে।
তেওঁ ক'লে যে মা মই মোৰ পত্নীৰ খংটো বুজিবলৈ পাৰিছোঁ। আচলতে মোৰ দৰে এজন মানুহ ঘৰত এনেকৈ বহি থকাটো শোভা নাপায়, কিন্তু মইনো কৰিবলৈ পাৰিম কি? মোৰ সকলো প্ৰয়াস কৰাৰ পিছতো ভাগ্যই বেয়া। জোঁৱাই কথা কৈ থাকোঁতে তেওঁৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। মই ক'লোঁ বোপা তুমি সাহস কেতিয়াও নেহেৰুৱাবা, সকলো ঠিক হৈ যাব। তাৰপিছত মই ক'লোঁ যে তুমি এই বিচনাখনতে বহা, মই তোমাক অলপ তেল মালিচ কৰি দিওঁ। তেতিয়া তোমাৰ মনটো শান্ত হৈ যাব আৰু তোমাৰ ভাল টোপনি আহিব। মই জোঁৱাইৰ মূৰটো এতিয়া লাহেকৈ মালিচ কৰিবলৈ ধৰিলোঁ। কেইমিনিটমানৰ পিছত জোঁৱাই মোৰ হাতত ধৰিলে আৰু তেওঁৰ কান্ধত মোৰ হাতখন ফুৰাবলৈ ধৰিলে আৰু ক'লে যে শাহুমা আপোনাৰ হাতত সঁচাকৈ যাদু আছে। কেইমিনিটমানৰ ভিতৰতে মোৰ মূৰৰ বিষটো এতিয়া নোহোৱা হৈ গ'ল। কি আপুনি মোৰ কান্ধতো অলপ তেল লগাই দিবলৈ পাৰিব নেকি? যেতিয়া মই তেওঁৰ কান্ধত হাতখন ৰাখিলোঁ তেতিয়া মোৰ অলপ লাজ অনুভৱ হ'ল। মই বাহানা কৰিলোঁ যে মোৰ হাতখন বিষাই আছে আৰু এনেকৈ কৈ লগে লগে তেওঁৰ পৰা আঁতৰি আহিলোঁ। কিছু দিনৰ পিছতে জোঁৱাই এটা প্ৰাইভেট কোম্পানীত চাকৰি পাই গ'ল। চাকৰি পোৱাৰ দুদিনৰ পিছতে মোৰ ছোৱালীজনীয়ে মোক ক'লে যে তাই হেনো গৰ্ভৱতী। জোঁৱাই চাকৰি পোৱাৰ পিছতে মোৰ জোঁৱাই আৰু ছোৱালীয়ে নিজৰ ঘৰলৈ যোৱাৰ জোৰ-জা কৰিবলৈ ধৰিলে, কিন্তু মই তেওঁলোকক আৰু 2 দিন থাকিবলৈ ক'লোঁ। মই মোৰ ছোৱালীজনীৰ ভাল খবৰটো শুনি বৰ আনন্দিত হৈ পৰিছিলোঁ। এতিয়া ছোৱালীজনীৰ ভাল খবৰটো শুনি মই সিদ্ধান্ত লৈছিলোঁ যে মই আৰু কেইদিনমান তাইক মোৰ ওচৰত ৰাখিবই লাগিব। মই দেখিছিলোঁ যে তাই এতিয়া গাটো একেবাৰে ভাল নহয়। মোৰ ছোৱালীজনী আৰু জোঁৱাই দুয়ো বেলেগ বেলেগকৈ থাকিবলৈ লৈছিল। মই তাইৰ সেই অৱস্থাটো দেখি তাইক এতিয়া অকলে ঘৰলৈ যাবলৈ দিবলৈ মন নাছিল। এতিয়া মোৰ মনত প্ৰশ্ন জাগিছিল যে কি তাই অকলেই তাইৰ স্বামীৰ কাৰণে ঘৰৰ সকলো কাম কৰিবলৈ পাৰিবনে? সেইকাৰণে মই সিদ্ধান্ত ল'লোঁ যে যেতিয়ালৈকে মোৰ ছোৱালীজনী ঠিক হৈ নাযায় তেতিয়ালৈকে তাইক কেইদিনমানৰ কাৰণে মোৰ লগতে ৰাখিম। দিনবিলাক বাগৰি গ'ল আৰু জোঁৱাই অফিচলৈ যাবলৈ আৰম্ভ কৰিলে। ৰাতিপুৱা মই তেওঁৰ কাৰণে টিফিন বনাই আছিলোঁ। যেনেকৈ মই জোঁৱাইৰ যত্ন লৈছিলোঁ তেনেকৈ সিও মোৰ যত্ন ল'বলৈ ধৰিছিল। সন্ধিয়া যেতিয়া জোঁৱাই অফিচৰ পৰা ভাগৰি ঘৰলৈ আহিছিল তেতিয়াও তেওঁ ৰাতিৰ খানা বনাওঁতে মোক সহায় কৰি গৈছিল। চাওঁতে চাওঁতে মোৰ ছোৱালীজনী আৰু জোঁৱাই ইয়াতে থকা প্ৰায় এমাহ পাৰ হৈ গৈছিল। গৰ্ভৱতী হোৱাৰ কাৰণে মোৰ ছোৱালীজনীৰ মুড একেবাৰে সলনি হ'বলৈ ধৰিলে। জোঁৱাই এই বিষয়ে বিশেষ একো নাজানিছিল আৰু সেইটো কাৰণে তেওঁলোকৰ মাজত এতিয়া কাজিয়াৰ সৃষ্টি হ'বলৈ ধৰিছিল। সদায় তেওঁলোকৰ মাজত হোৱা তৰ্ক মই শুনিবলৈ পাইছিলোঁ, কিন্তু মই ভাবিছিলোঁ যে এয়া সাধাৰণ স্বামী স্ত্ৰীৰ মাজৰ কাজিয়া, সেইকাৰণে মই বেছি তাত ধ্যান নিদিলোঁ। কিন্তু এদিন ৰাতি জোঁৱাই মোৰ কোঠালৈ আহিলে আৰু মোক ক'বলৈ ধৰিলে যে মা এতিয়া মই আপোনাৰ ছোৱালীজনীৰ লগত একেটা কোঠাতে শুবলৈ নোৱাৰোঁ। কাৰণটো হ'ল মোৰ হাতৰ অলপ স্পৰ্শ হ'লেই তাইৰ বিৰক্তিকৰ অনুভৱ হ'বলৈ ধৰে। তাইৰ এই খিংখিঙীয়া স্বভাৱৰ কাৰণে মোৰ গোটেই নিশাটো টোপনি নাহে। যোৱা 3 দিনৰ পৰা অফিচত কাম কৰি কৰি মোৰ চকুকেইটা ফুলি গৈছে। তেতিয়া মই জোঁৱাইক ক'লোঁ যে বোপা যিটো স্থিতিত এতিয়া তাই আছে কেতিয়াবা কেতিয়াবা মহিলাবিলাকৰ এনেকুৱা হয়েই। মই এতিয়া জোঁৱাইক বুজালোঁ যে তেওঁ তেওঁৰ পত্নীক বুজিব লাগে, কিন্তু তেওঁ ক'লে যে মই তাইক বুজোঁ, কিন্তু মোৰোতো জিৰণিৰ কথা আছে। যদি মই ভালকৈ জিৰণি নলওঁ তেনেহ'লে মই চাকৰি ভালকৈ কৰিবলৈ নোৱাৰিম। তেতিয়া তেওঁ আকৌ ক'লে যে মা আপোনাৰ যদি একো অসুবিধাৰ সৃষ্টি নহয় তেনেহ'লে কি মই আজিৰ পৰা আপোনাৰ কোঠাটোতে শুবলৈ পাৰিম নেকি? মই তেতিয়া লগে লগে হ'ব বুলি নক'লোঁ, কিন্তু মই দেখিলোঁ যে জোঁৱাইৰ এতিয়া মোৰ ওচৰত সহায় বিচৰাৰ বাহিৰে আন একো উপায় নাছিল। সেইকাৰণে মই একো সন্দেহ নকৰাকৈ জোঁৱাইক মোৰ কোঠাত শুবলৈ দিলোঁ। মই ভাবিবলৈ বাধ্য হ'লোঁ যে জোঁৱাই মোৰ কোঠাত শোৱাৰ উদ্দেশ্যটো কি আছিল। সেই নিশা যেতিয়া জোঁৱাই মোৰ কোঠাটোত শুলে তেতিয়া গোটেই নিশা মোৰ টোপনি নাহিল, কাৰণ ইয়াৰ আগতে মই কেতিয়াও জোঁৱাইৰ ওচৰত ৰাতি কটোৱা নাছিলোঁ। জোঁৱাই কোঠাটোত থকাৰ কাৰণে সেইদিনা মই বেলেগ কাপোৰ সলাই লোৱা নাছিলোঁ আৰু শাৰীখন পিন্ধিয়েই শুই গ'লোঁ। মই গোটেই নিশা শাৰী পিন্ধি থকাৰ কাৰণে মোৰ এতিয়া টোপনি নাহিল। পিছদিনা ৰাতি যেতিয়া মই শুবলৈ আহিছিলোঁ তেতিয়া তেওঁ ক'লে যে শাহুমা কালি নিশা আপোনাৰ একেবাৰে টোপনি নাহিল, মই গম পাইছোঁ। মই আপোনাক আগতে নাইটিত দেখিছিলোঁ। আপুনি মোক লাজ কৰাৰ কোনো প্ৰয়োজন নাই। যদি আপোনাৰ গোটেই নিশা শাৰী পিন্ধি থাকিবলৈ অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপুনি সদায়ৰ দৰে নাইটি পিন্ধি শুবলৈ পাৰিব। আপুনি মোক আপোনাৰ জোঁৱাই বুলি নহয় আপোনাৰ পুত্ৰ বুলি ভাবিব। এয়া সত্য আছিল যে গোটেই নিশা শাৰী পিন্ধি থকাৰ কাৰণে মোৰ টোপনি অহা নাছিল আৰু আজি মই বিচৰা নাছিলোঁ যে আজি আকৌ গোটেই নিশা জাগি থাকোঁ। সেইকাৰণে মই কাপোৰ সলাই ল'লোঁ। যেতিয়া মই কাপোৰ সলাই আছিলোঁ তেতিয়া জোঁৱাই মোক নাইটিত দেখি ক'বলৈ ধৰিলে যে মা এই কাপোৰত আপোনাক একেবাৰে মোৰ শাহুমাৰ দৰে লগা নাই। আপুনি নিজকে বহুত যত্নত ৰাখে। তেওঁৰ সেই কথাত মই মিচিকিয়াই হাঁহিলোঁ আৰু নিজৰ বিচনাত শুবলৈ গুচি গ'লোঁ। পিছদিনা ৰাতিপুৱা মই নাস্তা কৰিলোঁ আৰু পাকঘৰত বাচন বৰ্তন ধুই গা ধুবলৈ বাথৰুমলৈ বুলি গুচি গ'লোঁ। যেতিয়াই মই বাথৰুমত সোমালোঁ চাবোনৰ পানীত মোৰ ভৰি পিছলি গ'ল আৰু মই পৰি গ'লোঁ।
পৰাৰ লগে লগে মোৰ কঁকালত বিষ হ'বলৈ ধৰিলে আৰু মই নিজে উঠিবলৈ পৰা নাছিলোঁ। মই মোৰ ছোৱালীজনীক মাত লগালোঁ, কিন্তু তাইৰ কোঠাৰ পৰা ওলাই অহা নাছিল। তাৰ পিছতে জোঁৱাই দৌৰি মোৰ কোঠাটোলৈ আহিলে। তেওঁ মোক বাথৰুমত পৰি থকা দেখি লগে লগে উঠাই ল'লে আৰু ভিতৰলৈ লৈ আহিলে। সেইটো সময়ত মোৰ কঁকালত বহুত বিষ অনুভৱ হৈছিল। জোঁৱাই লগে লগে মোক পানী গৰম কৰি এবটল পানী মোক দিলে। মই দেখিলোঁ যে তেওঁ অফিচলৈ যাবলৈ সাজু হৈ আছিল, কিন্তু মোৰ জোঁৱাই মোক সহায় কৰোঁতে তেওঁ অফিচৰ কাপোৰবিলাক সম্পূৰ্ণৰূপে তিতি গৈছিল। এতিয়া জোঁৱাই মোক সহায় কৰাৰ সময়ত এটা মুহূৰ্তৰ কাৰণেও সেইবিলাকৰ ওপৰত ধ্যান দিয়া নাছিল। মোৰ ছোৱালীজনীয়ে কিছু সময়ৰ পিছত মোৰ কোঠাটোলৈ আহিল, কিন্তু তাই মোক একো সহায় কৰিবলৈ পৰা নাছিল, কাৰণ তাই গৰ্ভৱতী আছিল। মোৰ ছোৱালীজনীৰ সলনি মোক জোঁৱাই সহায় কৰি গৈছিল। তেওঁ মোক এতিয়া মেডিকেললৈ লৈ যাবলৈ বিচাৰিলে, কিন্তু মই তেওঁক ক'লোঁ যে কেইদিনমানৰ ভিতৰতে মোৰ বিষটো ঠিক হৈ যাব। অলপ যদি জিৰণি লওঁ তেনেহ'লে সকলো ঠিক হৈ যাব। মোৰ কথা শুনি এতিয়া জোঁৱাই ৰৈ গ'ল আৰু অফিচলৈ যোৱাৰ সময়ত ছোৱালীজনীক কৈ গ'ল যে যেতিয়ালৈকে মই ঘৰ আহি নাপাওঁহি তেতিয়ালৈকে মাৰ ভালকৈ ধ্যান ৰাখিবা তুমি। সন্ধিয়া ঘৰলৈ অহাৰ পিছত জোঁৱাই নিজেই খানাবিলাক বনাইছিল। কাৰণটো হ'ল মোৰ ছোৱালীজনীৰ খানা বনোৱাত অলপ অসুবিধাৰ সৃষ্টি হৈছিল। সেইকাৰণে তাই পাকঘৰত কাম কৰিবলৈ পৰা নাছিল। ৰাতি যেতিয়া জোঁৱাই মোৰ কোঠালৈ শুবলৈ আহিলে, তেতিয়া তেওঁ দেখিলে যে মই কঁকালত ধৰি বহি আছোঁ। জোঁৱাই বাম এটা লৈ আহি ক'লে যে মা, মই আপোনাক অলপ বাম লগাই দিওঁ, তেতিয়া আপোনাৰ বিষটো অলপ কম হৈ যাব। এতিয়া মোৰ জোঁৱাইৰ পৰা মই এনেকৈ সহায় ল'বলৈ অলপ কুণ্ঠাবোধ অনুভৱ কৰিছিলোঁ, কিন্তু জোঁৱাই মোক বহুত জোৰ কৰিলে। তেওঁ ক'লে যে পত্নীগৰাকী এতিয়া মোৰ গৰ্ভৱতী, সেইকাৰণে তাই আপোনাক বেছি শুশ্ৰূষা কৰিবলৈ নোৱাৰিব। এই সকলোবিলাক ঈশ্বৰে আপোনাৰ জোঁৱাইক আপোনাৰ সেৱা কৰিবলৈ কৈছে। মই বহুত চেষ্টা কৰিলোঁ জোঁৱাইৰ পৰা সহায় নল'বলৈ, কিন্তু তেওঁ মোক বাম লগাবলৈ আৰম্ভ কৰি দিলে। এতিয়া এই সকলোবিলাক বৰ আচহুৱা যেন অনুভৱ হৈছিল। লাহে লাহে মোৰ টোপনি আহিবলৈ ধৰিলে। যেতিয়া বাৰে বাৰে জোঁৱাইৰ স্পৰ্শ হয় তেতিয়া মই বুজিবলৈ পৰা নাছিলোঁ। মাজনিশা যেতিয়া মই টোপনিৰ পৰা সাৰ পালোঁ, তেতিয়া দেখিলোঁ যে জোঁৱাই মোৰ একেবাৰে কাষতে লাগি শুই আছে। ইমানেই নহয়, বৰঞ্চ আমাৰ দুয়োৰে চাদৰখনো একেই আছিল। এই সকলোবিলাক দেখি মই লগে লগে জোঁৱাইৰ পৰা দূৰলৈ যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু ইফাল সিফাল কৰোঁতে মোৰ কঁকাল আকৌ বিষাবলৈ ধৰিলে আৰু মোৰ মুখৰ পৰা কেকনি ওলাবলৈ ধৰিছিল। মোৰ মাত শুনাৰ লগে লগে জোঁৱাই সাৰ পাই গ'ল। মোৰ এনেকুৱা লাগিছিল যেন তেওঁ আগৰে পৰাই টোপনি যোৱাৰ অভিনয় কৰি আছিল। মই তেওঁক বেয়া পোৱা যেন কৰি দেখুৱালোঁ, কিন্তু তাৰ পিছতো তেওঁ নিজৰ ব্যৱহাৰৰ ওপৰত ধ্যান নিদিলে। পিছদিনা যেতিয়া মোৰ কাহ হ'ল, তেতিয়া জোঁৱাই লগে লগে মোৰ পিঠিত হাত ফুৰাবলৈ ধৰিলে। মোৰ কাহ একেবাৰে নাইকিয়া হৈ গ'ল, কিন্তু তেওঁৰ হাত আজিও মোৰ পিঠিত তেনেকৈয়ে আছিল। এতিয়া মই মোৰ জোঁৱাইৰ লগত একেটা কোঠাতে থকাটো অলপ অসহজ অনুভৱ কৰিবলৈ ধৰিছিলোঁ। কাৰণটো হ'ল এতিয়া তেওঁৰ মোক লৈ অলপ চাউনিটো বেলেগ যেন লাগিবলৈ ধৰিছিল। পিছদিনা দুপৰীয়া মোৰ ছোৱালীজনী যেতিয়া মোৰ কোঠাটোলৈ আহিলে, তেতিয়া মই ক'লোঁ যে মই মোৰ বোৱাৰীক ঘৰলৈ মাতিবলৈ বিচাৰিছোঁ। কাৰণটো হ'ল মোৰ ঘৰৰ কাম কৰোঁতে এতিয়া অলপ অসুবিধাৰ সৃষ্টি হ'বলৈ ধৰিছে। সেইকাৰণে যদি বোৱাৰীজনী ঘৰত থাকে তেনেহ'লে তেওঁ ঘৰখনত অলপ মন দিবলৈ পাৰিব। তেতিয়া মোৰ ছোৱালীজনীয়ে ক'লে যে মা, যোৱা কিছুদিনৰ পৰা তোমাৰ জোঁৱাই মোতকৈ বেছি তোমাৰ সেৱা কৰি আহিছে, তাৰ পিছতো তুমি তোমাৰ বোৱাৰীক কিয় মাতিবলৈ বিচাৰিছা? কি তোমাৰ জোঁৱাই তোমাৰ কাৰণে যথেষ্ট নহয় নেকি? যি কথা মই ক'বলৈ বিচাৰিছিলোঁ সেয়া মোৰ ছোৱালীজনীয়ে বুজিবলৈ পৰা নাছিল। গতিকে আজি ৰাতি মই জোঁৱাইৰ লগত কথাটো পতাৰ সিদ্ধান্ত ল'লোঁ। যেতিয়া নিশা জোঁৱাই কোঠাটোলৈ আহিল, তেতিয়া মই তেওঁক ক'লোঁ যে আজিৰ পৰা তুমি তোমাৰ পত্নীৰ লগতে তাইৰ কোঠাটোতে শুবা, তাইক অকলে শুবলৈ এৰি নিদিবা। কাৰণটো হ'ল কেইদিনমানৰ পিছত যেতিয়া বোৱাৰীজনী উভতি আহিব তেতিয়া তাই মোৰ কোঠাটোতে শুব। তেতিয়া জোঁৱাই ক'লে যে মা, মই আপোনাৰ যত্ন লৈয়ে আছোঁ। মা, মই আপোনাক কেতিয়াও পৰ বুলি ভাবি আছোঁ নেকি? এনেকৈ কৈ তেওঁ কোঠাটোৰ পৰা ওলাই গ'ল। হয়তো তেওঁৰ মোৰ কথাবিলাক শুনি অলপ বেয়া লাগিছিল। তেতিয়া মই লাহে লাহে খোজ আগবঢ়াই জোঁৱাইক বুজাবলৈ মোৰ কোঠাটোৰ পৰা বাহিৰলৈ ওলালোঁ। জোঁৱাই মোৰ ছোৱালীজনীৰ কোঠাত আছিল, আৰু যেতিয়া মই তেওঁলোকৰ কোঠাৰ দুৱাৰমুখ পালোঁগৈ তেতিয়া দুয়োটাৰ কথা মই শুনিবলৈ পালোঁ। মোৰ ছোৱালীজনী জোঁৱাইক কৈ আছিল যে তোমাৰ দ্বাৰাতো এটা কামো সিদ্ধি নহয়। যোৱা কিছুদিনৰ পৰা মই সকলো কৰি আহিছোঁ, কিন্তু এতিয়ালৈকে তুমি মোৰ মাৰ দৃষ্টিত নিজৰ ছবি বনাবলৈ অসমৰ্থ হৈ আছা। ইয়াতে থাকিবলৈ মই কিমান যে কি কৰিবলগীয়া হৈছে। ইফালে আকৌ মই গৰ্ভৱতী নোহোৱাৰ স্বত্তেও গৰ্ভৱতীৰ ভাও ধৰিবলগীয়া হৈছে। জোঁৱাই মনে মনে আছিল। মোৰ ছোৱালীজনীয়ে এতিয়া আকৌ ক'বলৈ ধৰিলে, কি তুমি পাহৰি গ'লা নেকি এইখন যে তোমাৰ ঘৰ নহয়, এই ঘৰখন যে আমাৰ নামত কৰিব লাগে। তোমাৰ ঘৰটোত মাত্ৰ দুটাহে কোঠা আছে। মই বিচাৰোঁ যে কমেও আমাৰ নামত এটা ঘৰ হওক, আৰু তাৰ বাবে যাতে মই কাৰোৰে লগত কাজিয়া কৰিবলগীয়া নহয়। তাই ক'লে যে মায়ে দাদা আৰু নবৌক ঘৰলৈ মতাৰ কথাটো মোৰ আগত কৈছে। যদি তেওঁলোক ঘৰলৈ আহে
তেনেহ'লে তেওঁলোকে তৎক্ষণাত মোৰ অভিনয় ধৰিবলৈ পাৰিব। আৰু এবাৰ যদি মাৰ সন্মুখত ধৰা পৰোঁ, তেনেহ'লে এই ঘৰখন কেতিয়াও আমাৰ হ'বলৈ নোৱাৰে। তাইৰ কথা শুনি মই একেবাৰে নিথৰ হৈ পৰিলোঁ। সিহঁতে যোৱা কিছুদিনৰ পৰা মোৰ প্ৰতি যি চিন্তা দেখুৱাইছিল, সেইবিলাক মাত্ৰ মোক দেখুৱাৰ কাৰণেহে কৰি গৈছিল। মোৰ ছোৱালীয়ে নিজকে গৰ্ভৱতী বনাই মোৰ ভাৱনাৰ লগত খেলি গৈছে, যাতে তাই নিজৰ মাকৰ ঘৰৰ অংশ ল'বলৈ পাৰে। মই মনে মনে তাৰ পৰা মোৰ কোঠাটোলৈ গুচি আহিলোঁ। কিছু সময়ৰ পিছত মই দেখিলোঁ যে জোঁৱাই আকৌ মোৰ কোঠাটোলৈ শুবলৈ আহিছিল। পিছদিনা ৰাতিপুৱা নাস্তা কৰাৰ সময়ত মোৰ ল'ৰা আৰু বোৱাৰীক দেখি জোঁৱাই আৰু মোৰ ছোৱালীজনী আচৰিত হৈ পৰিল। মোৰ ছোৱালীজনীয়ে সুধিলে, মা, তুমি সিহঁতক ইয়ালৈ কিয় মাতিছা? তেতিয়া মই ভাবিলোঁ যে এতিয়া মই মোৰ কথাটো কৈ দিয়াটো উচিত হ'ব। মই মোৰ ছোৱালীজনীৰ ওচৰলৈ গৈ ক'লোঁ যে মই ৰাতি তোমাৰ আৰু জোঁৱাইৰ মাজত হোৱা সকলো কথাই শুনিছোঁ। তুমি জোঁৱাইৰ লগত লগ হৈ মোক ঠগিবলৈ বিচাৰিছিলা। তুমি মোৰ বোৱাৰীকো মিছা বুলি প্ৰমাণ কৰাইছিলা। ইমান দিনৰ পৰা যি বোৱাৰীয়ে মোৰ যত্ন লৈ আহিছিল, তাইক বিনা এটা কথাত ইয়াৰ পৰা গুচি যাবলৈ বাধ্য কৰাইছিলা। তুমি মোৰ নিজৰ কন্যা সন্তান, কিন্তু এই সম্পত্তিৰ বাবে তুমি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলা। টকাৰ কাৰণে তুমি এটা সম্পৰ্কক পাহৰি গৈছিলা। মই এতিয়া মোৰ ছোৱালীজনীক ক'লোঁ যে এইখন ঘৰৰ এটা ইটাও তোমাৰ নামত কৰিবলৈ নিদিওঁ। যিয়ে মোৰ চোৱা চিতা কৰিব তেওঁই এই সম্পত্তিৰ মালিক হ'ব। ভুল মোৰেই আছিল, যিয়ে বিবাহিতা ছোৱালী এজনীক বাৰে বাৰে মাকৰ ঘৰলৈ মাতিছিলোঁ। মাক বাপেকে নিজৰ ছোৱালীৰ বাবে কিমান কষ্ট কিমান খৰচ কৰে, তথাপি ছোৱালীৰ প্ৰতি কৰ্তব্য কেতিয়াও শেষ নহয়। কিন্তু যেতিয়াই সিহঁতে ওলোটাই কথা ক'বলৈ পৰা হয়, তেতিয়া সদায় আমাক প্ৰশ্ন কৰে, মোৰ কাৰণে কি কৰিলা? মই ভাবিছোঁ যে তোমাৰ দৰে লোভীয়া ছোৱালীৰ বাবে মই একো কৰিবলৈ নোৱাৰোঁ, কিন্তু এটা কাম কৰিবলৈ পাৰোঁ যে তোমাক মোৰ পৰা বহুত দূৰত ৰাখিবলৈ পাৰোঁ। আজিৰ পৰা মই তোমাৰ চেহেৰাটো চাবলৈ নিবিচাৰোঁ। তোমালোকৰ কাৰণে মই মোৰ ল'ৰা আৰু বোৱাৰীক মোৰ পৰা আঁতৰাই পঠিয়াইছিলোঁ, কিন্তু নিজৰ সন্তান হ'লেও তেওঁ সদায় সত্য নহ'বও পাৰে। টকা আৰু ষড়যন্ত্ৰ কৰি পোৱা সম্পত্তিয়ে কেতিয়াও সুখ দিবলৈ নোৱাৰে। প্ৰকৃত সম্পত্তি হ'ল এটা সুখী পৰিয়াল, য'ত ভাতৃ আৰু ভগ্নীৰ মাজত মৰম থাকে, ঈৰ্ষা নহয়। মোৰ এনেকুৱা লাগে যে আজিৰ তাৰিখত সম্পৰ্কতকৈ টকা পইচাইহে বেছি মহত্ব পায়। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী যদিহে ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।